নিৰ্বাচনতো ৰাইজে যদি বুজি পায় নিশ্চয় মই ভাবোঁ আপুনি এইটো নাভাবিব যে আমাৰ দলৰ আজি শক্তি কম দেখিছে, কিন্তু আমাৰ দলৰ সমৰ্থক বহুতো আছে, লাখ লাখ মানুহ সমৰ্থন। এতিয়া হয়তো বহুতে ভয়ত ওলাই আহিব খোজা নাই, কিয়নো এওঁ ডিক্টেটৰিয়েল এটা শাসন চলাইছে। কোনোবাই কিবা এটা তেওঁৰ বিৰুদ্ধে ক'লে এৰেষ্ট কৰি দিয়ে, পুলিচে হেৰাছমেণ্ট দিয়ে, যাৰ কাৰণে ওলাই অহা নাই। হয়তো এপ্ৰিল মাৰ্চ জানুৱাৰী বা ফেব্ৰুৱাৰীত ৰাইজ ওলাই আহিব, আৰু ৰাইজে এবাৰ টঙালি বান্ধি থৈছে। আৰু যিমান চব এই হিতাধিকাৰী সৃষ্টি কৰিছে, আপুনি 80% হিতাধিকাৰী ভোট নিদিয়ে, এইটো কথা মনত আহিব। কিয়নো তেওঁলোকে জুবিনৰ ক্ষেত্ৰত কৰা কামো দেখিছে, চবেই দেখা পাইছে। সাধাৰণ মানুহ চবে আজিকালি বহুত কথা বুজি পায়, আনকি চাহ জনগোষ্ঠীৰ মানুহেও চব কথা বুজি পায়। আজি চাহ জনগোষ্ঠীক পট্টা দিম বুলি কৈছে, এইটোতো বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি এটা ক্ৰিয়েট কৰিছে। আৰু কোম্পানী মাটিখিনি কিয় তুমি দিব লাগে, যিখিনি কোম্পানী কাইলৈ কেছ কৰিলে তেওঁলোক জিকিব কোম্পানী। কিন্তু কোম্পানী বা তুমি কিছু মাটি যদি দিব খুজিছা পাৰ্মানেণ্ট লেবাৰসকলক, কোম্পানীটো বহুত চিলিং চাপ্লাছ মাটি থাকে, বা কোম্পানীয়ে চৰকাৰে ৰিকুৱেশ্যন কৰিব পাৰে এখন বাগানৰ কিছু অংশ ৰিকুৱেশ্যন কৰি তাক তেনেকৈ এক কথাকৈ যদি মাটি তেওঁলোকক পাৰ্মানেণ্টলি পট্টা কৰি দি দিয়ে, ৰিকুৱেশ্যন কৰি গভৰ্ণমেণ্টত কৰি লৈ পেলাই দিয়ে, তেতিয়াহ'লে এইটো সমস্যা সমাধান হ'ব। মইতো ডেফিনেটলি তেওঁৰ বিকল্প বহুতেই হ'ব। গৌৰৱ গগৈ কি আৰু অন্য হ'ব পাৰে, লুইনো হ'ব পাৰে, গৌৰৱে হ'ব পাৰে বুলি মই গৌৰৱ নোহোৱাৰ বুলি কোৱা নাই। তেওঁৰ বিকল্প অসমত বহুত আছে, তেওঁতকৈ বহুত ভাল পাৰফৰ্মেঞ্চ কৰা মানুহ অসমত বহুত। তাকে ক'লোঁ, মুখ্যমন্ত্ৰী পদৰ কাৰণে কৈছোঁ, তেওঁ আটাইতকৈ ৱৰ্ষ্ট মুখ্যমন্ত্ৰী বুলিয়ে ক'ম মই, কিয়নো ইমান বেয়া কাম কৰিছে। তেওঁৰ জীৱনকালটোকে চাওকচোন, তেওঁ কিমান জাল ফালি ফালি আহিছে, কোনো জালে তেওঁৰ জালত পেলাব পৰা নাই। আৰু এতিয়াও যে কোনোবাই জালত পেলাব পাৰিব সন্দেহ আছে, কিন্তু ৰাইজে এবাৰ জালত পেলাব, এইটো মই যিটো অনুভৱ কৰিছোঁ, ৰাইজৰ মাজত থাকি দেখা পাইছোঁ, এবাৰ জালত পৰিব। হ'ব আমাৰ লুইনো আমাৰ হ'ব পাৰে, স্বাভাৱিক। কিয়নো জাতীয়তা আজি আঞ্চলিক দলটোক অসমৰ ৰাইজে পুনৰ এবাৰ চিন্তা কৰিছে, কিন্তু অসম গণ পৰিষদ আজি অসমৰ ৰাইজৰ মনৰ পৰা সম্পূৰ্ণ আঁতৰি গৈছে। আৰু আহিলেতো ভাল, তেওঁলোকৰ মেইন ৰোড নাথাকিলে কেতিয়াবা আহিব লাগিছিল, তাতে মূৰ জোকাৰিব লাগিছিল, বিজেপিৰ লগতে মূৰ জোকাৰিব লাগিছিলে। অনবৰতে য়েছমেন হৈ থাকিলে কেনেকৈ হ'ব? তেওঁলোকে নিজৰ অস্তিত্ব নিজে শেষ কৰি দিছে। অসম গণ তেওঁলোকৰ মেৰুদণ্ডবিহীন এটা আঞ্চলিক দল হৈ গ'ল না। গতিকে তেওঁলোকৰ আহিলে ভাল, আমি ৱেলকাম কৰিম, কিন্তু আমাৰ লগত চামিল হ'লেও বেয়া নাপাওঁ। ভূমিপট্টা ক'ত দিলে বুলি ক'লে? দিয়াটো নাই এতিয়াও, এইটো কাৰ্যকৰী হয়গৈ নহয়, এইটো ৱেইট কৰক, চাওক। 1200 টকা আৰু 10,000 টকা, সেয়া জানো কাৰোবাৰ জীৱন হ'ব পাৰে? সেয়া কাৰো জীৱনতে সেই টকাকেইটাই কাকো সহায় নকৰে। কিন্তু মানুহক কৰ্ম কৰি খাবলৈ শিকাব লাগিছিল। তেওঁ নিকাম্মা কৰি দিছে অসমীয়া জাতিটো। খালি ফ্ৰী ফ্ৰী ফ্ৰী, যি জাতিয়ে ফ্ৰী বস্তু খায় সেই জাতি কেতিয়াও উন্নতি নহয়, ই অধপতনে যায়। গতিকে মই ভাবোঁ এইজন মুখ্যমন্ত্ৰী আপুনি কৈছে যে কিহৰ কাৰণে বেয়া, ভাল ক'ত? আজিলৈকে এখন লেণ্ড যিখিনি আমি অসমীয়া মানুহে আজি শ্বহীদ দিৱস, এই শ্বহীদ দিৱসত 860জন শ্বহীদৰ মৃত্যু হৈছিল অসমীয়া জাতিৰ সুৰক্ষিত হোৱাৰ কাৰণে। এই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতুকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ আহি কৈ গৈছিল নিৰ্বাচনৰ আগতে যে তালি টোপোলা লৈ বিদেশীসকল যাব লাগিব, তাৰ কোনোবা এটা কাম কৰিলেনে? আনকি তেওঁলোকে এই যে ৰিভিউ কৰাৰ কাৰণে NRCখন পাইছিলে, তাতো কোনোবা এটা এফেক্টিভ কিবা ষ্টেপছ ল'লেনে? তেওঁলোকে একোৱেই নল'লে। কোন ক্ষেত্ৰত তেওঁলোকে অসমীয়া জাতিটো সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিছে? গতিকে মিয়াৰ ভয় দেখুৱাই মিয়াক তেওঁ ৰোধ কৰি ৰাখিব পাৰিছে জানো? মিয়াটো নিজৰ ৰাস্তাত নিজে চাৰিপিনে আগবাঢ়ি গৈছে। আজি মেডিকেল ইঞ্জিনিয়াৰিঙত চব মিয়াৰ 50% ল'ৰা ছোৱালী আজি ছিট পায়, আমাৰ ল'ৰা ছোৱালী নাইকিয়াই হৈ গৈ আছে। তেনে ক্ষেত্ৰত আজি ব্যৱসায় বাণিজ্য চব পথাৰ চথাৰ চব তেওঁলোকৰ হাতত। অসমীয়া কোনপিনৰ পৰা সুৰক্ষিত? আনকি ট্ৰাইবেল বেল্টৰ মাটিখিনিও আজি সুৰক্ষিত নহয়। কোনোবা এখন লেণ্ড পলিচি কিবা বনালেনে তেওঁ আজিলৈ? এনেই খালি এই 11 শতিকা এই 10,000 টকা পাবৰ কাৰণে মহিলাসকলে কিমান তাঁতবাতি কৰিব লগা হৈছে। তাঁতবাতি কৰোঁতে তেওঁলোকৰ হয়তো 5-6 হাজাৰ টকা খৰচেই হৈছে, 4,000 টকা পাবৰ কাৰণে তেওঁলোকে দৌৰি আছে। বাধা তেওঁ কাকোৱে নিদিয়ে, এইচব মানুহক ভাল লগাবলৈ শুনি ভাল লাগে যে সেইকাৰণে কয়, কিন্তু তলে তলে চবৰে কাম তেওঁ কৰি আছে। আপুনি চাওক, এই বিজেপি অসমৰ কাৰণে অত্যন্ত ডাঙৰ শত্ৰু বুলি ক'ম মই, কিয়নো তেওঁলোকে কি কৈছে যে এইবাৰ
ভোটাৰ লিষ্ট সংশোধন কৰিলে যি চামাৰী ৰিভিজন হ'ব দুদিনৰ আগত ইলেকশ্যনত দুদিনৰ আগত আহিলেও বোলে ভোট দিব পাৰিব যে বিহাৰত যিটো কৰিছে আমাৰ ইয়াত বোলে কাছাৰৰ পিনে ত্ৰিপুৰাৰ মানুহৰ ভোটাৰ তে অসমীয়া মানুহৰ অস্তিত্ব ক'ত থাকিব এইটো নিৰ্বাচনত হয়তো আকৌ একেবাৰে শেষ হৈ যাব গতিকে অসমীয়া মানুহ সজাগ আৰু সচেতন হওক তেওঁৰ এই ফাল্টু কথা কিছুমানত মানে মানে ভুল যোৱাটো বৰ ডাঙৰ ভুল কাম কৰিছে যিটো হয়তো আমাৰ জাতিটো সম্পূৰ্ণৰূপে শেষ কৰি পেলাব আছিলোঁ তেতিয়ালৈকে বুজি পোৱা নাছিলোঁ আচলতে এওঁলোকৰ হিডেন এজেণ্ডা কি আছিল আপুনি মনুস্মৃতিৰ কথা জানে জানো মনুস্মৃতি জানে নাজানে তেওঁলোকে কি বুলি কয় সংবিধান নামানে ভীমৰাও আম্বেদকাৰৰ সংবিধান নামানে তেওঁলোকৰ এখন নিজৰ সংবিধান আছে সেইখন মনুস্মৃতি সেইটো আৰু অলপ দীঘলীয়া হ'ব তাক চাওক আপোনালোকে মনুস্মৃতি মানে তেওঁলোকে চাৰিটা জাতত সমাজখনক ভাগ কৰিছে এটা হ'ল ব্ৰাহ্মণ এটা হ'ল ক্ষত্ৰিয় আৰু এটা হ'ল বৈশ্য আৰু এটা হ'ল শূদ্ৰ এই তিনিটাকটো জানে বৈশ্য বেপাৰী ক্ষত্ৰিয় বাৰু ক্ষত্ৰিয় হিচাপে জানে ব্ৰাহ্মণে আৰু শূদ্ৰসকল হ'ল আটাইতকৈ নিচ তল পৰা জাতি এই শূদ্ৰত আমি পৰোঁ আমাৰ অসমত যিমান OBC আছে গোটেই ভাৰতবৰ্ষৰ চব শূদ্ৰত পৰে আৰু এই শূদ্ৰসকলক দমন কৰি ৰখাটোৱে তেওঁলোকৰ স্ববৰ্ণৰ উন্নতি আৰু বা তেওঁলোকৰ প্ৰভুত্ব আৰু দাসত্ব ৰখাটোৱে তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য নহ'লে সৰ্বানন্দ সোণোৱালক কিয় আঁতৰাই দিলে তেওঁতো ST মানুহ আছিল তেওঁ কিয় বেয়া কাম কৰিছিল আৰু তেওঁকতো আঁতৰাই দিয়া কোনো কাৰণ নাছিলে আনকি আপোনাৰ ৰামনাথ কোবিন্দ ভাৰতবৰ্ষৰ হেৰি আছিল নহয় তেওঁ প্ৰেছিডেণ্ট আছিলে তেওঁ যেতিয়া এজন ভাৰতবৰ্ষৰ আটাইতকৈ হায়েষ্ট পদত থকা এজন ব্যক্তিয়ে যদি এটা মন্দিৰত গৈ ভিতৰত গৈ হেৰি পূজা কৰিব নোৱাৰে ৰামনাথ কোবিন্দ চিডিউল কাষ্ট মানুহ তেওঁ কৰিডৰত পূজা কৰাইছে তাতকৈ আৰু লাগেনে এওঁলোকৰ ইণ্টেনশ্যন বাৰু লক্ষ্য কি আছে গতিকে সেইটো কথা অসমৰ ৰাইজে বুজি পাওক আজি ST SC OBC চবৰ লগত সংঘাত লগাই আছে অসমীয়া জাতি থাকিব নিজে টান কৰি পেলাব গতিকে বিজেপিৰ পৰা অতি সোনকালে ওলাই আহক আৰু মইতো ভাবোঁ যিটো দল ST SC আৰু OBC ঘূৰ শত্ৰু আৰু সেইখিনি মানুহে এইটো দলক মূৰৰ ওপৰত তুলি ৰাখিছে তেওঁলোকতো চব ওলাই আহিব লাগে মই ভাবোঁ ST SC OBC কিন্তু তেওঁলোকৰ বিৰুদ্ধে এই দলে অহৰহ কাম কৰি আছে গতিকে অলপ বুজি পোৱা সময় ল'ব কিন্তু এই চব দেখুৱাই দিলে নিশ্চয় বুজি পাব